প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বাধীন সাতসৰী আৰু সাতসৰীৰ ইতিমধ্যে ২৫টা বৰ্ষ অতিক্ৰম কৰিছে ইয়াৰ প্ৰতিষ্ঠাৰ আৰু মন্দিৰা বৰুৱাৰ নেতৃত্বৰ এই সাতসৰী এই ২৫ সংখ্যক বৰ্ষত আয়োজন কৰিছে অসমত এক ব্যতিক্ৰমী কাৰ্যসূচী প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক আৰোগ্য মেলা তেওঁলোকে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে ৫ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ মহানগৰীৰ মন্দিৰাম দেৱান ট্ৰেড চেণ্টাৰত এই মেলাৰ আয়োজন কৰা হৈছে আৰু এই মেলাৰ জৰিয়তে আপোনাৰ স্বাস্থ্য আপোনাৰ জীৱনক কিছু বাৰ্তা বা ইতিবাচক দিশলৈ লৈ যাব বিচৰা হৈছে আপোনাৰ জীৱনৰ বাবে উপকাৰ আহিব লগা এই মেলাৰ কিছু কথা জানিবলৈ এতিয়া আমি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত মিলিত হৈছোঁ ইয়াৰ লগত জড়িত ৰাণী ভাগৱতী এগৰাকী কণ্ঠশিল্পী আৰু তেওঁ এই সাতসৰীৰ অন্যতম এগৰাকী উপদেষ্টা লগতে আছে নীৰদা দত্ত চৌধুৰী বাইদেউ তেওঁ শৰ্মা তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু সাতসৰীৰ এগৰাকী উপদেষ্টা আপোনাৰ পৰা আৰম্ভ কৰোঁ যোৱা ৩-৪ মাহ নন ষ্টপ আপোনালোকে প্ৰচাৰত বা বিভিন্ন স্পন্সৰশ্বিপ বিভিন্ন কামত লাগি আছে অভিজ্ঞতাখিনি কেনেকুৱা আৰু আহি পালে এতিয়া হয় এইটো মানে প্ৰথমবাৰৰ কাৰণে গোটেই নৰ্থ ইষ্টত মানে উত্তৰ পূৰ্বাঞ্চলত আমাৰ মহিলাসকলে আয়ুৰ্বেদিক ৰাষ্ট্ৰীয় মেলাখন পাতিবলৈ লৈছে গোটেই মহিলাসকলে যিমানখিনি পাৰে মানে আপোনাৰ এই মেলাখনত সম্পূৰ্ণ তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে তেওঁলোকে কষ্ট কৰি প্ৰসাৰৰ কাৰণে যিমানখিনি পাৰিছে কৰি গৈছে এতিয়া আমাৰ আহি পেলাই দিন একেবাৰে চমু চাপিলেহি অহা আপোনাৰ ৫ ডিচেম্বৰৰ পৰা ৫, ৬, ৭, ৮ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আমাৰ আয়ুৰ্বেদিক মেলাখন ৰাষ্ট্ৰীয় আৰোগ্য মেলাখন আৰম্ভ হ'ব আৰু তাৰ আগতে ৪ তাৰিখৰ দিনাখন আমাৰ দীঘলী পুখুৰী পাৰত এটা শোভাযাত্ৰা আৰম্ভ কৰা হ'ব একদম বৰ্ণাঢ্য শোভাযাত্ৰা মানে এইটো বৰ আটক ধুনীয়া শোভাযাত্ৰা হ'ব ব্যতিক্ৰমী এটা শোভাযাত্ৰা হ'ব তাত মানে ৩৫০ বিধ বনৌষধি শাকৰ প্লে কাৰ্ড লৈ আমাৰ মহিলাসকলে প্ৰচেছনত সাতসৰী সকলো মহিলাই প্ৰচেছনত অংশগ্ৰহণ কৰিব শোভাযাত্ৰাটোত আৰু লগতে সেই শোভাযাত্ৰাটোত অসমৰ মানে আপোনাৰ থলুৱা আমাৰ পৰম্পৰাগত কলা কৃষ্টি সংস্কৃতি যিখিনি দিহানাম বিয়ানাম বা ৭০০ বছৰীয়া এখন পুৰণি দোলাও আমাৰ সেই শোভাযাত্ৰাত দেখুওৱা হ'ব গৰু গাড়ী ঘোঁৰা আচলতে ম'হৰ গাড়ী এনেকুৱা ধৰণৰ গাড়ীবিলাকত সেই জয়মতী কনকলতা তেখেতসকলৰ মানে প্ৰতীক চিহ্ন লৈ পেলাই তেনেকুৱা কিছুমান শোভাযাত্ৰা আটক ধুনীয়াকৈ শোভাযাত্ৰাটো কৰিবলৈ লোৱা হৈছে আপোনালোক সকলো আহক অংশগ্ৰহণ কৰক আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ৫ তাৰিখৰ পৰা ৮ তাৰিখলৈকে ডিচেম্বৰৰ ২০২৪ত যি আমাৰ আৰোগ্য মেলাখন হ'বলৈ লৈছে তালৈকো আপোনালোকে আহক বনৌষধি বিভিন্ন ধৰণৰ চিকিৎসক আহিব ইয়ালৈ আপোনাৰ তাৰোপৰি আমাৰ যিহেতুকে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব গতিকে বিভিন্ন অসমৰ বাহিৰেও বিভিন্ন কেইখন ৰাজ্যৰ পৰা আমাৰ চিকিৎসকসকল আহিব তেওঁলোকে আহি পেলাই ইয়াত তেওঁলোকৰ চিকিৎসা পদ্ধতি আপোনালোকক দেখুৱাব লগতে আপোনালোকক চিকিৎসা কৰিব আৰু তেওঁলোকে ঔষধ দিব আপোনালোকক বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰিব গতিকে আপোনালোক সকলো আহক আমাৰ অতীততে যিবিলাক আমাৰ চিকিৎসা আছিলে আমাৰ পূৰ্বপুৰুষসকলে যিবিলাক চিকিৎসা আমাক দি থৈ গৈছিলে তেখেতসকলক আমি মানে সেইখিনি পুনৰ সংৰক্ষণৰ কাৰণে এই মেলাখন পাতিবলৈ লৈছোঁ আপোনালোক সকলোৱে আহি সহযোগ কৰক সময়সূচীটো কেনেকুৱা হ'ব সময়সূচীটো আমাৰ ৰাতিপুৱা ৯টা বজাৰ পৰাই আৰম্ভ হ'ব ৯টা বজাৰ পৰা সন্ধিয়া ৭টা বজালৈকে আমাৰ থাকিব গতিকে তাতেতো আপোনাৰ কৈছোঁৱেই ৰাজ্যৰ মানে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ চিকিৎসকসকল আয়ুৰ্বেদিক চিকিৎসকসকল আহিব গতিকে সকলো সেই গোটেই সময়খিনিতে তেওঁলোকে চিকিৎসা প্ৰদানৰ বিভিন্নজনে বিভিন্ন পদ্ধতিত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব গতিকে আপোনালোক সকলো আহক লগতে এই মেলাৰ সমান্তৰালভাৱে তাত যদিও জীৱনৰ স্বাস্থ্যৰ ঔষধৰ বিভিন্ন কথা থাকিব তাৰ বাবে কিন্তু এণ্টাৰটেইনমেণ্ট বা আমাৰ যিটো প্ৰতিযোগিতা আৰু ৰাইজে তাৰ আৰ্থিক লাভালাভ হ'ব পৰা উপায়ো ৰাখিছে আপোনালোকে হয় 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 আমি যিহেতুকে এখন আৰোগ্য মেলাখন আমি এই পুৰণা বনৌষধি বা এনেকুৱা ওপৰত পতা হৈছে গতিকে আমাৰ অসমীয়া যিসমূহ কলা সংস্কৃতি আছে সেইসমূহ যেনে বিয়ানাম দিহানাম বিষ্ণুৰাভা সংগীত জ্যোতি সংগীত এনেকুৱা ধৰণৰ আমি প্ৰতিযোগিতাসমূহো তাত পাতিবলৈ লৈছোঁ যাতে উঠি অহা প্ৰজন্মই এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰক তেওঁলোকে আমাৰ মানে পুৰণি এই কলা কৃষ্টিসমূহ ধৰি ৰাখিবলৈ শিকক সেই উদ্দেশ্যেৰে আমি এই প্ৰতিযোগিতাসমূহো সেই মেলাখনতে দিনৰ ভাগত পাতা হৈছে কোনদিনা হ'ব দিহানাম বিয়ানাম
দিহানাম হ'ব আপোনাৰ 5 তাৰিখে 5 তাৰিখ কেইটা বজাত ৰাতিপুৱা আমি 9 বজাৰ পৰা ৰাখিছোঁ 9 বজাৰ পৰা আৰম্ভণি গতিকে আপোনাৰ 4 বজালৈকে চলি থাকিব আৰু বিয়ানাম থাকিব তেনেকৈ 6 তাৰিখে থাকিব বিয়ানামো সেই একেই 9 বজাৰ পৰা 4 বজালৈকে চলি থাকিব জ্যোতি সংগীত আৰু বিষ্ণুৰাভা সংগীত আছে একেদিনাই আছে 7 তাৰিখে আছে সেইদিনাখনো আপোনাৰ তেনেকেই 9 বজাৰ পৰা 10 বজালৈকে আৰু লগতে আপোনাৰ পৰম্পৰাগত উত্তৰ পূৰ্বাঞ্চলৰ সাজপাৰ প্ৰতিযোগিতা আছে সেইদিনা 8 তাৰিখৰ দিনা হ'ব সেই 8 তাৰিখৰ দিনাখনো 9টা বজাৰ পৰা আপোনাৰ 2টা বজালৈকে হ'ব যিহেতুকে আমাৰ সেইদিনাখন 2টা বজাৰ পৰা মুকলি সভাখন আছে আৰু এটা কথা জনাই থৈছোঁ আমাৰ ইয়াৰ লগতে তাতে আপোনালোকৰ মানে কোনোবা যদি ইচ্ছুকো আছে তেওঁলোকে নিজৰ স্বৰচিত কবিতা পাঠ কৰিবলৈ আমি ব্যৱস্থা কৰা হৈছে প্ৰতিদিনে সাহিত্য চৰ্চা হ'ব লগতে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ তেনেকৈ আয়ুৰ্বেদিক শিক্ষানুষ্ঠানসকলৰ পৰা শিক্ষকসকল আহিব বা ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰীসকল আহিব আহি পেলাই তেওঁলোকৰ মাজত কিছুমান আলোচনা চক্ৰও আমি ৰখা হৈছে গতিকে আহক আপোনালোকে সকলোৱে সহযোগ কৰক এনেকুৱা সুন্দৰ এখন মেলা য'ত সাহিত্য সংগীত এইবিলাকৰ ব্যৱস্থা থাকিব বাইদেৱে এষাৰ যে অনুষ্ঠানটোলৈ ৰাইজ আহক বা কি ৰাইজ উপকৃত হ'ব আপুনি কি অনুভৱ কৰিছে ইমান এটা সুন্দৰ অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আমাৰ প্ৰিয় নাৰী মন্দিৰা বৰুৱাই সুন্দৰ কাম এটা হাতত লৈছে আপোনালোকে তাত সকলোৱে সহযোগ কৰিবলৈ চেষ্টা কৰক সকলো আহক চাওক আহি আমাৰ এই অনুষ্ঠানটো এয়া কামনা কৰিছোঁ সুন্দৰ দুগৰাকী ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ বাৰ্তা দিলে আৰু আপোনাৰ জীৱনত কামত আহিব পৰা এনেকুৱাখন মেলালৈকে আহিলে আপুনি সাহিত্য সংগীত এইবিলাকৰো এটা পাব আৰু লগতে আপোনাৰ এই যিটো চিকিৎসা যি চিকিৎসাৰ জৰিয়তে আপুনি আৰোগ্য হৈ থাকিব পাৰে পৰম্পৰাগত চিকিৎসাৰ জৰিয়তে তাৰো বহুত আভাস তাতে লাভ কৰিবলৈ সক্ষম হয় লগতে যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা এই ঔষধ বা বিভিন্ন বনৌষধিৰ সামগ্ৰী তাত থাকিব আপুনি ক্ৰয় কৰিব পাৰিব আপোনাৰ বাবে গতিকে এটা সুন্দৰ সুযোগ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বাৰ্তালাপ ইমানতে সামৰিছোঁ লগতে এই মন্দিৰা বৰুৱা নেতৃত্বাধীন তেওঁলোকৰ যি এই ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক আৰোগ্য মেলা 5 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ মহানগৰী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ডেম'ক্ৰেচি লেব মৰমদান পৰিয়ালৰ ফালৰ পৰা শুভকামনা জনাইছোঁ সফলতা কামনা কৰিছোঁ ধন্যবাদ